আপোনালোক বৰ হবলৈ মই নিজকে সৰু কৰি বিনামূল্যে সমৰৰ শুভবাৰ্তা আপোনালোকৰ আগত প্ৰচাৰ কৰোঁতে মই পাপ কৰিলোনে মই আনমণ্ডলী সমূহৰ ধন অপহৰণ কৰিলো আৰু তেওঁলোকৰ সাহায্য গ্ৰহণ কৰিলো যাতে ইয়াৰ যোগেদি মই আপোনালোকৰ কবিচৰ্যা কৰিব পাৰো আৰু আপোনালোকৰ লগত থাকোঁতে যেতিয়া মোৰ নাটনি হৈছিল তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিওঁ কিয়নো ভাই সকলে মাকি দুনিয়া হাঁহি মোৰ ভৰৰ সময়তে খবৰি কৰিম আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভৰ নিজিয়াকৈ মই নিজকে ৰাখিলো আৰু মই নিজকে এনেদৰে ৰাখি খ্ৰীষ্টৰ সত্যতা যেনে কৰি মোৰ লগত বাস কৰি আছে তেনেদৰে মোৰ এই গৌৰৱ আখায়াৰ সকলো অঞ্চল বন্ধ কৰা সমূহ কেনৰ আৰু কিয় মই আপোনালোকক প্ৰেম নকৰাৰ কাৰণে ঈশ্বৰে যে তো কয় যে আছিল প্ৰেম সৰুহে কিন্তু মই এতিয়া যি কৰি আছো ভৱিষ্যতেও ইয়াকে কৰি থাকিম যাতে চিত্ৰ বিচৰা লোকসকলে যি বিষয়ত শ্ৰদ্ধা কৰে সেই বিষয়ক যেন তেওঁৰো আমাৰ নিচিনা হ'ব পাৰে আৰু আমি যেন তেওঁলোকৰ চিতাই হ'ব কৰে চুন কৰিব পাৰো কিয়নো তেনেকুৱা মানুহ ভাৰি খোৱা পাচনি প্ৰবঞ্চক কাৰ্যকাৰী তেওঁলোক খ্ৰীষ্টৰ পাচৰি বৃদ্ধি ধৰা মানুহ এই কথাই আচৰিত নহয় কিয়নো ছয়তানে নিজেও দীপ্তিময় দুকায়ো বেধাৰে এতেতে মালকত সকলেও ভাৰ নিত দান সকলৰ দেহে গলক বিষয় নহয় কিন্তু তেওঁ মূল পৰিফল তেওঁলোকৰ নিজ কৰ্মৰ দ্বাৰাই হ'ব এপমি আকৌ
লোকৰ কোনেও মোক সজ্জন বুলি নাভাবিব, কিন্তু যদিও ভাবে তাৰ বাবে মোক অজনৰ দৰে ইন্দ্ৰ হৈ গ্ৰহণ কৰিব, যাতে মই য'ত কিঞ্চিত শ্লাঘা কৰিব পাৰো। মই যিদৰে আত্মবিশ্বাসী গৌৰৱৰ কথা কৈছো, তেনেদৰে প্ৰভুৱে